Dear students, last classত আমি significant figures বিষয়ে পঢ়িছিলোঁ আৰু মই তোমালোকক কেইটামান প্ৰেক্টিচ ছেট হিচাপে significant figures উলিয়াবলৈ দিছিলোঁ। এতিয়া আমি এইকেইটা এবাৰ চাই লওঁ যিকেইটা মই তোমালোকক লাষ্ট ক্লাছত কৰিবলৈ দিছিলোঁ। ফাৰ্ষ্টটো কি আছিলে চোৱাচোন 7.0005 ইয়াতে আমাৰ এটা ৰুল আছিলে যে যেতিয়া নন জিৰ' ডিজিটৰ মাজত জিৰ' থাকিব ইয়াতে তিনিটা জিৰ' আছে সেইটো কি হ'ব আমি significant হিচাপে কাউণ্ট কৰিম। গতিকে ইয়াতে টোটেল তোমাৰ significant figures কিমান হ'ব 1 2 3 4 5 গতিকে 5 লিখিছো হ'ল আৰু নেক্সট চোৱাচোন কি আছে 6.43 into 10 to the power 7 ইয়াতে তোমাৰ কি হৈছে যদি এক্সপনেনচিয়েল এনেকুৱা এক্সপ্ৰেছন থাকে তাত থকা আমি অকল এই নাম্বাৰটোহে কাউণ্ট কৰিম ইয়াতে কিমান আছে 1 2 3 গতিকে এইটোৱে হ'ব আমাৰ significant figures 10 to the power 7 টো আমি কাউণ্ট নকৰোঁ ঠিক আছে নেক্সট কি আছে 455.0 এতিয়া আমাৰ যোনবোৰ নন জিৰ' ডিজিটৰ যদি তোমাৰ ৰাইট চাইডে জিৰ' থাকে তেন্তে আমি সেইটো significant হিচাপে কাউণ্ট কৰিম গতিকে ইয়াতে significant figure কেইটা হ'ব 1 2 3 and 4 ঠিক আছে নেক্সট চোৱা 0.00248 আমাৰ নন জিৰ' ডিজিটৰ যদি লেফ্টত তোমাৰ জিৰ' থাকে তেন্তে জিৰ' কেইটা significant নহয় এইটো এটা ৰুল আছিলে তোমালোকে লাষ্ট ক্লাছৰ ভিডিঅ'টো এবাৰ চাই ল'বা গতিকে আমাৰ significant figures কিমান হ'ব 1 2 and 3 ঠিক আছে আজি আমি এটা নতুন টপিক ডিসকাস কৰিম এটো আছে লজ অফ কেমিক্যাল কম্বিনেশন লজ অফ কেমিক্যাল কম্বিনেশনৰ আন্ডাৰ টোটাল 5টা ল আছে এই ল গিটা বিষয়ে আমি অকমান ভালদৰে ডিসকাশন কৰিম আজি ক্লাছত এতিয়া ফাৰ্স্ট লটো কি আছে চোৱাচোন ল অফ কনজাৰভেশ্যন অফ মাছ এতিয়া তোমালোকে আচলতে এইটো পাই আহিছে আগত ক্লাছ 9 10 এই দুইটা ক্লাছতে ল অফ কনজাৰভেশ্যন অফ মাছৰ বিষয়ে ডিসকাশন কৰা হৈছে ইয়াত আমি আকৌ এবাৰ ৰিপিট কৰি দিয়া নিচিনাই হ'ব In all physical and chemical changes, there is no net change in mass during the process. এতিয়া আমাৰ যোনবিলাক ধৰা কিছুমান ফিজিকেল ৰিয়েকশ্যন হয় কিছুমান কেমিকেল ৰিয়েকশ্যন হয় এতিয়া কৈছে ফিজিকেল এণ্ড কেমিকেল চেঞ্জ মানে তোমালোকে জানা ফিজিকেল চেঞ্জ মানে যিবিলাক চেঞ্জত আমি চেঞ্জ হোৱাৰ পিছত ধৰা কিবা এটা ঘূৰাই পাম মানে কালাৰ বোলে চেঞ্জ হ'ল কিবা এটা ষ্টেটটো চেঞ্জ হ'ল লিকুইডৰ পৰা চলিডলৈ গৈছিলে আকৌ আগৰ ষ্টেটটো ঘূৰাই পালো সেইবোৰ কয় ফিজিকেল চেঞ্জ আৰু কেমিকেল চেঞ্জ বুলি ক'লে আমি আকৌ সেইটো ঘূৰাই পাব নোৱাৰো মানে ধৰা তোমাৰ কালাৰ চেঞ্জ হৈ গ'ল তাৰপৰা বস্তুটো তাৰ ষ্টেটটো চেঞ্জ হৈ গ'ল আৰু টেম্পাৰেচাৰ বাঢ়ি গ'ল এনেকুৱাবোৰ হৈছে কেমিকেল চেঞ্জ সেই তেনেকুৱা বিলাকত কৈছে যে আমাৰ যিবিলাক মাছ বিলাকতো আমাৰ এতিয়া চেঞ্জ হ'ব লাগিছে কিন্তু মাছ কৈছে যে দেয়াৰ ইজ ন নেট চেঞ্জ ইন মাছ মানে তোমাৰ বিফৰ ৰিয়েকশ্যন এণ্ড আফটাৰ ৰিয়েকশ্যন তুমি যদি মাছবোৰ কেলকুলেট কৰা তেন্তে চেম পাবা বা আৰু যদি চিম্পল লেংগুৱেজত কওঁ কি হ'ব ইন এ কেমিকেল চেঞ্জ মাছ ইজ নাইডাৰ ক্ৰিয়েটেড অৰ নট ডেষ্ট্ৰয়েড এইটোৱে তোমালোকে মনত ৰাখিব লগাকে হ'ল তাৰমানে ৰিয়েকশ্যন এটা হোৱাৰ আগত বা পাছত তোমালোকে একো মাছটো তাৰ ডেষ্ট্ৰয়ো নহয় বা ক্ৰিয়েটো নহয় বুলি কৈছে ঠিক আছে ইয়াৰ কাৰণে চোৱা আমি এটা নিউমেৰিকেল চাওঁ এইটো চালে তোমালোকৰ বেছিক ভালকে ক্লিয়াৰ হ'ব 1.7 gram of silver nitrate dissolved in 100 gram of water is taken 0.58 gram of sodium chloride dissolved in 100 gram of water is added to it and chemical reaction occurs 1.435 gram of silver chloride and 0.85 gram of sodium nitrate are formed এতিয়া ইয়াতে আমাক আচলতে কৈছে যে ল অফ তোমাৰ যোনটো আছিলে কনজাৰভেশ্যন অফ মাছ সেইটো ফলো হৈছে নে নাই সেইটো আমি চেক কৰিব লাগে ইয়াত এতিয়া তুমি চাবা তোমাৰ ওচৰত থকা ৰিয়েক্টেণ্ট কেইটা কি কি আছিলে আৰু বাকিটো আমি ৱাটাৰটো সলভেন্ট হিচাপে আছে গতিকে ৱাটাৰটো আমি বিফৰ এণ্ড আফটাৰ ৰিয়েকশ্যনত আমাৰ সেম কোৱান্টিটিয়ে থাকিব ইয়াতে আমাৰ মাছ অফ যোনটো চিলভাৰ নাইট্ৰেট কিমান দিয়া আছে চিলভাৰ নাইট্ৰেট দিয়া আছে তোমাৰ 1.7 গ্ৰাম এইটো লিখিছো 0 এটা লিখিব পাৰা তোমালোকৰ একো কেছ নাই তাৰপিছত তোমাৰ মাছ অফ সোডিয়াম ক্লৰাইড কিমান দিলে 0.585 এতিয়া সোডিয়াম ক্লৰাইড আমি কিহত ডিজলভ কৰিলো 100 গ্ৰাম ৱাটাৰ মানে টোটেল আমাৰ ৱাটাৰ সলভেন্ট হিচাপে কিমান আছে 200 গ্ৰাম ঠিক আছে আৰু সোডিয়াম ক্লৰাইড যোনটো 0.585 গ্ৰাম আছে সেইটোৱে লিখিছো আমি ইয়াত তাৰপৰা এতিয়া প্লাস কৰি দিয়া তেতিয়া কিমান পাবা 202.85 গ্ৰাম পালো হৈ গ'ল এতিয়া নেক্সট তুমি চোৱা টোটেল মাছ আফটাৰ দ্য কেমিকেল ৰিয়েকশ্যন কিমান হ'ব এতিয়া আমাৰ কি ফৰ্ম হৈছিলে বুলি কৈছে ইয়াতে 1.435 gram of silver chloride form হ'ল and 0.85 gram of sodium nitrate form হৈছে ইয়াতে এতিয়া এটোকে লিখিছো 1.435 gram of silver chloride আৰু 0.85 gram of তোমাৰ sodium nitrate লিখিছো এটো আফটাৰ ৰিয়েকশ্যনত আমাৰ যিকিটা প্ৰডাক্ট ফৰ্ম হ'ল সেইকিটা কথা কৈছে আৰু প্লাস ৱাটাৰটো সলভেন্টটো সেমে থাকিব গতিকে আমি 200 গ্ৰাম লিখিছো ঠিক আছে তেতিয়াও তুমি কিমানে পালা 202.285 গ্ৰাম তাৰমানে কি আমাৰ বিফৰ ৰিয়েকশ্যন এণ্ড আফটাৰ ৰিয়েকশ্যন আমাৰ কি হ'ল মাছটো সেম থাকিলে নাই গতিকে ইয়াত ল অফ কনজাৰভেশ্যনৰ মাছটো ফলো হৈছে এই কথাটো কৈছে তোমালোকৰ এক্সামত এনেকুৱা ধৰণৰ নিউমেৰিকেল আহিব পাৰে গতিকে এইটো ভালদৰে চাবা এবাৰ
এতিয়া চোৱা ইয়াতে সেইটো কাৰণে লাষ্টত লিখিছে টোটেল মাছ অফ ৰিয়েক্টেণ্ট ইকুৱেল টোটেল মাছ অফ প্ৰডাক্ট ঠিক আছে ইয়াতে আমাৰ আৰু এটা কথা কৈছে যে in case the reacting materials are not completely consumed the relationship will be তাৰমানে একেবাৰে এনেকুৱাও হয় ন তোমাৰ ধৰা তোমাৰ ওচৰত 50 গ্ৰাম কিবা এটা ৰিয়েক্টেণ্ট আছিলে কিন্তু তাৰ 30 গ্ৰামহে তুমি ইল্ড হিচাপে পালা বাকীখিনি কি হ'ব এনে বাই প্ৰডাক্ট হিচাপে মানে আনৰিয়েক্টেড খিনি থাকি যায় কিন্তু তথাপি আমি যদি মাছটো কেলকুলেট কৰো ইকুৱেলে পাম এতিয়া কৈছে টোটেল মাছ অফ ৰিয়েক্টেণ্ট ইকুৱেল টোটেল মাছ অফ প্ৰডাক্ট প্লাছ মাছেছ অফ আনৰিয়েক্টেড ৰিয়েক্টেণ্ট সেইটোৱে তাৰমানে ধৰা ইয়াত তোমাৰ 50 গ্ৰাম আছিলে যেনিবা ৰিয়েক্টেণ্ট কিন্তু তাৰ তুমি প্ৰডাক্ট হিচাপে পালা 30 গ্ৰামে তেন্তে আনৰিয়েক্টেড হিচাপে কিমান থাকিব 20 গ্ৰাম থাকিব মানে তুমি যদি টোটেলটো আফটাৰ এণ্ড বিফৰ ৰিয়েকশ্যন হিচাপ কৰা তাৰমানে তুমি মাছটো সেমে পাবা এইটো কথা কৈছো মানে ল অফ কনজাৰ্ভেশ্যনৰ মাছটো যিকোনো চিটুৱেশ্যনতে ফলো হ'বই ঠিক আছে এবাৰ আমি নেক্সট তোমাৰ লটলে যাওঁ ইয়াতে কি কৈছে চোৱা ল অফ ডেফিনিট প্ৰপৰ্চন এই ডেফিনিট প্ৰপৰ্চন টাৰ্মটো মনত ৰাখিলে তোমালোকে এইটো বুজি পাবা A chemical compound always contains the same element combined together in fixed proportion by mass. That is, the chemical compound has a fixed composition and it does not depend on the method of its preparation or the source from which it has been obtained. তাৰমানে কি হ'ল আমাৰ যোনবিলাক কেমিকেল কম্পাউণ্ড ফৰ্ম হয় ন এতিয়াতো আমাৰ ধৰা বিভিন্ন প্ৰিপেৰেশ্যন মেথড থাকে এটা বস্তু প্ৰিপেয়াৰ কৰিবলৈ আমি বিভিন্ন ধৰণৰ মেথড ল'ব পাৰো আৰু ধৰা চ'ৰ্চবোৰ বেলেগ হ'ব পাৰে তথাপি যদি সেই একেটা কম্পাউণ্ডৰ তুমি যদি তাৰ ৰেচিঅ'টো চোৱাগে মানে মাছৰ ৰেচিঅ'টো চোৱাগে সেইটো সদায় এটা ফিক্স প্ৰপৰ্চন থাকিব বুলি কৈছে এটা আমি এক্সাম্পল লওঁ এক্সাম্পল ল'লে তোমালোকৰ সুবিধা হ'ব এটা মই এক্সাম্পল হিচাপে লিখিছো প্ৰিপেৰেশ্যন অফ কাৰ্বন ডাই অক্সাইড এতিয়া কাৰ্বন ডাই অক্সাইড প্ৰিপেয়াৰ কৰাটো বহুত মেথড আছে তাৰে মই ইয়াত তিনিটা লিখি দিছো বা হিটিং কেলছিয়াম কাৰ্বনেট হিট কৰিলেও তুমি কাৰ্বন ডাই অক্সাইড ৰিলিজ হয় বা হিটিং অফ সোডিয়াম বাইকাৰ্বনেট এইটোতো তুমি সোডিয়াম বাইকাৰ্বনেট হিট কৰিলেও কাৰ্বন ডাই অক্সাইড ৰিলিজ হ'ব বা বাৰ্নিং কাৰ্বন ইন অক্সিজেন এইটোৱে তুমি যোনটো কম্বাছন প্ৰচেছটো মানে কাৰ্বন প্লাছ অক্সিজেন যিকোনো বস্তুটো আমাৰ নেচাৰত থকা অৰ্গেনিক বস্তুবোৰত কাৰ্বন থাকে এইটোক যদি আমি জ্বলাই দিওঁ তেনেহ'লে এইটো তোমাৰ কম্বাছন প্ৰচেছ হয় তাতো তোমাৰ কাৰ্বন ডাই অক্সাইডে ৰিলিজ হ'ব এই তিনিটা কেছতে যে তোমাৰ কাৰ্বন ডাই অক্সাইড ওলালে তিনিটা কেছত যদি তুমি কাৰ্বন ডাই অক্সাইডৰ মাছটো কেলকুলেট কৰা মাছৰ ৰেচিঅ'টো যদি আমি কেলকুলেট কৰোঁ এটা কাৰ্বনৰ কাৰণে 12 গ্ৰাম আৰু অক্সিজেন এটা কাৰণেতো তোমালোকে জানা 16 দুইটা হ'লে তোমালোকৰ কিমান হ'ব 32 গ্ৰাম ঠিক আছে এতিয়া ইয়াতে যদি মই ৰেচিঅ'টো তেন্তে সিহঁতক কেলকুলেট কৰোঁ তেন্তে কিমান পাম তোমাৰ গ্ৰাম কেঞ্চেল গ'ল 4 × 12 4 × 32 মানে 3:8 এই 3:8 ৰেচিঅ'টো সদায় মানে কৈছো যে ফিক্স থাকিব বুলি কৈছে সেইটোৱে তুমি মানে কি হ'ল ইয়াতে মোৰ প্ৰিপেৰেশ্যন মেথড এতিয়া বেলেগ কাৰ্বন ডাই অক্সাইডৰ কিন্তু গোটেই তিনিটা কেছতে তোমাৰ এই কাৰ্বন ডাই অক্সাইডৰ ৰেচিঅ'টো তুমি ফিক্স পাবা বুলি কৈছে মানে এইটোৱে ইয়াত তোমাৰ ডেফিনেশ্যনটো মই লিখি দিছিলো ফিক্স প্ৰপৰ্চন বাই মাছ বুজি পালা আৰু তুমি এনেকুৱা এক্সাম্পল ল'ব পাৰা যেনেকে ধৰা তুমি এতিয়া ৱাটাৰৰ এক্সাম্পলটো ল'লা যদি ৱাটাৰ তুমি ল'লা এটা ৰেইন ৱাটাৰ ল'লা চ'ৰ্চ হিচাপে আৰু ল'লা চি ৱাটাৰ ল'লা দুইটা কেছতে যদি তুমি ৱাটাৰৰ তুমি মানে মাছৰ ৰেচিঅ'টো কেলকুলেট কৰা তেতিয়া কিমান পাবা এইফালে 2 হ'ব হাইড্ৰজেন এইফালে 16 1:8 তাৰমানে তুমি ৰেইন ৱাটাৰ লোৱা বা তুমি চি ৱাটাৰ লোৱা দুইটা কেছতে তোমাৰ কিমান হ'ব তোমাৰ 1:8 ৰেচিঅ'টো মানে ফ'ল' হ'ব গম পাইছানে সেইটোৱে হৈছে আমাৰ ল অফ ডেফিনিট প্ৰপৰ্চন নেক্সট আছে চোৱা ল অফ মাল্টিপল প্ৰপৰ্চনটোৱে তোমাৰ আচলতে কি কৈছে ইয়াতে এটা এক্সাম্পল ল'লে তোমালোকে বুজি পাবা তাৰমানে আমাৰ ধৰা ৰিয়েক্টেণ্ট কেইটা যদি ছেম হয় ঠিক আছে ইয়াতে ধৰা লৈছো মই হাইড্ৰজেন প্লাছ অক্সিজেন আৰু হাইড্ৰজেন প্লাছ অক্সিজেন কিন্তু দুইটা ৰিয়েকশ্যনতে তোমাৰ প্ৰডাক্ট কেইটা বেলেগ ফৰ্ম হৈছে আৰু লগতে কৈছে যে আমাৰ ৰিয়েক্টেণ্ট এটা তুমি সদায় ফিক্স ৰাখিবা তাৰ মাছটো মানে ইয়াতে হাইড্ৰজেনটো আমি ফিক্স কৰি দিলো 2 গ্ৰাম এণ্ড 2 গ্ৰাম কিন্তু অক্সিজেনৰ তোমাৰ ৰেচিঅ'টো বেলেগ আছে এটাত 16 গ্ৰাম আছে এটাত 32 গ্ৰাম আছে মাছ কেইটা বেলেগ হোৱাৰ বাবে এটাত ৱাটাৰ ফৰ্ম হৈছে আৰু এটাত হাইড্ৰজেন পেৰক্সাইড ফৰ্ম আছে ঠিক আছে হ'ব তাৰ পৰা যদি তুমি এতিয়া এটা ৰেচিঅ' ওলোৱা অক্সিজেন কেইটা কাৰণ ফিক্স মাছটোতো তোমাৰ ৰেচিঅ' ওলোৱা প্ৰয়োজন নাই অক্সিজেনৰ যদি মই ৰেচিঅ' উলিয়াই চাওঁ মাছেছ অফ অক্সিজেন 16 গ্ৰাম এণ্ড 32 গ্ৰাম আছিলে ৰেচিঅ' ওলালে তুমি কিমান পাবা গ্ৰাম কেঞ্চেল গ'ল 16 আৰু 16 32 মানে 1:2 এই চিম্পল ৰেচিঅ'টো মেইনটেইন কৰিব বুলি কৈছে ইয়াতে এতিয়া মই ডেফিনেশ্যনটো তোমাক এবাৰ পঢ়ি লৈছো শুনি চোৱা if two elements can combine to form more than one compound the masses of one element that combine with a fixed mass of the other element are in the ratio of small whole number এইটোৱে কৈছে তাৰমানে আমি ইয়াত কি কৰিলো তোমাৰ আমাৰ এনেকুৱা দুটা এলিমেণ্ট আছে যোনটা এটা বেলেগ ডিফাইন প্ৰডাক্ট দিছে কিন্তু আমাৰ ৰিয়েক্টেণ্ট এটা আমি মাছটো সদায় মানে ফিক্স কৰি ৰাখিছো আৰু এটা ডিফাৰেণ্ট লৈছো যেনিবা
এই যোনটো আমাৰ মাছটো ডিফাইন লৈছো সিহঁতৰ ৰেচিঅ'টো সদায় সিম্পল হোল নাম্বাৰ হ'ব বুলি কৈছে তাৰমানে আমাৰ অক্সিজেনৰ হ'ব ইয়াত এইটো সিম্পল হোল নাম্বাৰ ৰেচিঅ' পাইছো 1:2 ঠিক আছে এইটো আছে আমাৰ ল অফ মাল্টিপল প্ৰপৰ্শন তাৰমানে এটা মাছ সদায় ফিক্স ৰাখিবা তুমি ৰিয়েক্টেন্টটো আৰু এটা তোমাৰ ডিফাৰেন্ট হ'ব তাৰপৰা নেক্সট তোমাৰ লটো কি আছে চোৱা গে-লুছাক্স ল অফ গেছিয়াছ ভলিউম এইটো তোমাৰ বহুত সিম্পল হয় ইয়াতে কি কৈছে when gases combine or are produced in a chemical reaction they do so in a simple ratio by volume provided all gases are at the same temperature and pressure ইয়াতে কৈছে তুমি যেতিয়া মানে গেছ বিলাকৰ মাজত ধৰা তোমাৰ কিমান কেমিকেল কম্বিনেশ্যন হৈছে কেমিকেল ৰিয়েকশ্যন হৈছে তেতিয়া সিহঁতৰ যোনটো তোমাৰ ভলিউমটো হয় ভলিউমটো সদায় সিম্পল ৰেচিঅ'ত পাবা বুলি কৈছে কম্বিনেশ্যনটো তুমি যোনটো ভলিউম পাবা মানে ভলিউমটো সদায় সিম্পল হ'ব ইয়াতে আৰু এটা কণ্ডিশ্যন কৈছে যে টেম্পাৰেচাৰ আৰু প্ৰেচাৰটো সদায় সিহঁতৰ সেম হ'ব লাগিব বুলি কৈছে তেতিয়াহে তোমাৰ ৰেচিঅ'টো সিম্পল হ'ব মানে মই এটা হাইড্ৰজেন এণ্ড অক্সিজেন আমাৰ কি হ'ল ৱাটাৰ ফৰ্ম হ'ল হা ইয়াতে ইয়াতে গেছ ফৰ্মত আছে হাইড্ৰজেন আৰু অক্সিজেনটো এইটো ৱাটাৰ মলিকিউল ফৰ্ম আৰু এটা তোমাৰ ভলিউমটো কিমান আছে 100 মিলিলিটাৰ 50 মিলিলিটাৰ আৰু ৱাটাৰো তোমাৰ 100 মিলিলিটাৰ ফৰ্ম ইয়াতে আমাৰ ৱাটাৰৰ ভলিউমটো একো প্ৰয়োজন নাই হাইড্ৰজেন আৰু অক্সিজেনৰ তুমি যদি ৰেচিঅ' লোৱা কিমান হ'ব মিলিলিটাৰ মিলিলিটাৰ কেনচেল কৰি 15 15 15 আৰু 100 কৰিলে আপুনি 2:1 ৰেচিঅ'ত পালো এইটো কৈছে সিম্পল ৰেচিঅ'টো তোমাৰ ফলো হয় বুলি কৈছে when gases combine or are produced in a chemical reaction সেইটোৱে আমাৰ ইয়াত গেছবোৰ কম্বাইন হৈছে নহয় নে বা কেমিকেল ৰিয়েকশ্যন হৈছে তেতিয়া কৈছে যে এতিয়া সদায় সিম্পল ৰেচিঅ'টো ফলো কৰে বুলি কৈছে এটা ভলিউম বিলাকে এতিয়া এটা ভলিউমটো আমি এইটো সিম্পল ৰেচিঅ' পাই গ'লো কিন্তু ইয়াতে এটা কণ্ডিশ্যন আছে যে তোমাৰ টেম্পাৰেচাৰ এণ্ড প্ৰেচাৰটো সেম হ'ব লাগিব যদি প্ৰেচাৰ এণ্ড টেম্পাৰেচাৰ সেম নহয় তেনেহ'লে কি হয় গেছবোৰ আমাৰ এক্সপাণ্ড হ'ব পাৰে বা কম্প্ৰেছ হ'ব পাৰে গতিকে তেতিয়া আমাৰ এই ভলিউমৰ আমি সিম্পল ৰেচিঅ'টো মেইনটেইন কৰি ৰাখিব নোৱাৰিম সেই কথাটো কৈছে ঠিক আছে নেক্সট আমাৰ একেবাৰে লাষ্টৰ লটোলৈ গৈছো এইটো হৈছে এভোগাড্ৰছ ল বহুত সিম্পল এটা কি কৈছে equal volumes of all gases at the same temperature and pressure should contain equal number of molecules ইয়াতে তোমাৰ যদি ইয়াত কৈছে যে গেছ মানে আমাৰ ওচৰত যাৰ ডিফাৰেণ্ট গেছেছ আছে আৰু কিন্তু আমাৰ টেম্পাৰেচাৰ আৰু প্ৰেচাৰ কণ্ডিশ্যনটো আমি চবৰে সেম কৰি ৰাখিছো আৰু যদি সিহঁতৰ ভলিউমটো আমি সেম লৈছো তেতিয়া তাত ইকুৱেল নাম্বাৰ অফ মলিকুলছ পাবা বুলি কৈছে এতিয়া এক্সাম্পল হিচাপে যদি আমি লওঁ মই নাইট্ৰজেন গেছ লৈছো হাইড্ৰজেন লৈছো অক্সিজেন লৈছো এনেকৈ হিলিয়াম আৰ্গন তুমি ডিফাৰেণ্ট গেছেছ ল'ব পাৰা লগতে প্ৰেচাৰ এণ্ড টেম্পাৰেচাৰ কণ্ডিশ্যনটো যেনিবা সেম কৰি ৰাখিছা আৰু ভলিউমো চবৰে সেম লৈছা 100 মিলিলিটাৰ 100 মিলিলিটাৰ 100 মিলি তেতিয়া যদি আমি সিহঁতৰ মলিকুল বিলাক কাউণ্ট কৰো তেতিয়া মই সেম মলিকুল পাম ইয়াতে মই যদি 100 মিলিলিটাৰ মোৰ N2 গেছৰ 15 মলিকুলছ আছে হাইড্ৰজেনৰো তোমাৰ 15 মলিকুলছৰে পাবা 100 মিলিলিটাৰ আৰু অক্সিজেনৰ সেম পাবা আৰু যদি মই 50 মিলিলিটাৰ কাৰণে উলিয়াও O2 বিলাক 50 মিলিলিটাৰ কাৰণে উলিয়াও তেতিয়া কিমান হ'ব 15/2 কৰি দিবা তাৰমানে 7.5 মলিকুল হ'ব বুজি পালানে 15 মানে 100 মিলিলিটাৰ আমি হাফ কৰি দিয়া নাই জানো গতিকে তোমাৰ 15 মলিকুলছটো আধা হৈ যাব হাফ হৈ যাব মানে গম পালা তেনেকৈ মানে হয় এইটো বহুত সিম্পল হয় বাকি প্ৰেক্টিছ ছেট কেইটামান আছে সেইটো আমি নেক্সট ক্লাছত ডিছকাছ কৰিম তোমালোকৰ যদি কিবা ডাউট থাকে মোক কমেন্ট সেকশ্যনত জনাব পাৰিবা